সেশ্যন আৰম্ভ হোৱাৰ আগে আমি সদনত সোমাবলৈ যেতিয়া আহিছিলোঁ ডেপুটি স্পীকাৰৰ দৰ্জাত কলা কাপোৰ পিন্ধি নুৰুল হুদা আৰু তেখেতৰ সতীৰ্থসকলে বাধা প্ৰদান কৰিছে আৰু সোমোৱাত ঠেলে হেঁচাত আমি হাতত দুখ পাইছোঁ আৰু কি উদ্দেশ্য লৈ পেলাই এইটো তাত প্ৰথমবাৰ আমি আগতেও দেখা নাই 9 বছৰৰ বিধায়ক 4 বছৰ হ'ল মোৰ উপাধ্যক্ষৰ দায়িত্ব লোৱা আৰু সকলো সদস্যকে আমি সমান হিচাপে ব্যৱহাৰ কৰোঁ সকলো সদস্যকে আমি সমান হিচাপে ভাবোঁ আৰু সকলোকে মৰম কৰা হয় স্পীকাৰৰ চকীত থকাৰ পৰা আৰু মনৰ আক্ৰোশ কিবা থাকি যদি সেই গেটত দৰ্জাত আৰু বিধানসভাত সোমোৱাৰ দৰ্জাত আৰু ডেপুটি স্পীকাৰৰ এইটো এটা খুব বেয়া প্ৰেচিডেন্স হৈছে গতিকে আইডাৰ তাত আমাক ছিকিউৰিটি দিব লাগিব তাত সোমোৱাৰ সময়ত আৰু নহ'লে সেই জেগাত কাৰো এণ্ট্ৰি বন্ধ কৰিব লাগিব হ'লে বিধানসভাৰ যদি অধ্যক্ষ আপোনাৰ দুৱাৰতো আজি তেনেকুৱা হৈছে মোৰ দুৱাৰ মুখতো হৈছে তেনেধৰণৰ কথাবিলাক খুব ঠিক হোৱা নাই আৰু ইয়াত মই ট্ৰিটমেণ্টৰ যিটো লগে লগে মই সোমাইছিলোঁ আহি বহিলোঁ বহাৰ পিছত দেখিলোঁ হাতৰ পৰা তেজ ওলাইছে তেজ ওলোৱাৰ লগে লগে মই আমাৰ বিধানসভাৰ ফাৰ্মাচীত গ'লোঁ গৈ ট্ৰিটমেণ্ট টিটেনাছ টক্সইড ল'লোঁ ড্ৰেছিং কৰালোঁ কৰাই পেলাই পেইন কিলাৰ ডিক্লফেনেক ছডিয়াম আৰু পেণ্ট্ৰবাজল লৈ মই আহিছোঁ কাৰণ সদনটো আমাৰ কাৰণে বহু মূল্যৱান আৰু সেই সদনটো চলিব লাগে আৰু আমিও এই সদনৰ প্ৰক্ৰিয়াত আমি অংশগ্ৰহণ কৰিবলৈ সদায় ইচ্ছুক কিন্তু সদনত সোমোৱাৰ সময়ত স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ যদি ছিকিউৰিটি নাথাকে তেতিয়াহ'লে সেই সদন কেনেকৈ চলিব গতিকে আপুনি এটা সিদ্ধান্ত ল'ব লাগিব যে স্পীকাৰ ডেপুটি স্পীকাৰৰ লগতে সকলোৰে যাতে সুৰক্ষা সুনিশ্চিত হয় আৰু ট্ৰিটমেণ্টৰ কপি এটা মই দিছোঁ ডেপুটি স্পীকাৰে নিজে মুখৰ পৰা ক'লে ছাৰ আজি এতিয়া নজন কমিটিটো নহয় ছাৰ আপুনি কিবা এটা জাজমেণ্ট দিয়ক